নমস্কাৰ বাইদেউসকল। ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰঙালী বিহুৰ বৃহৎ উপহাৰ ঘোষণা কৰিছে। হয় বাইদেউসকল, ইয়াত চাব ৰাজ্যিক কৰ্মচাৰীলৈ ৰঙালী বিহুৰ উপহাৰ চৰকাৰৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। তাৰ তলত চাব ইয়াত কৈছে উল্লেখনীয় সেৱাক পুৰস্কৃত কৰা। আমাৰ চৰকাৰে পোষণ ৰান্ধনী, আশা, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সংশোধিত পাৰিশ্ৰমিকৰ লগতে তেওঁলোকক এককালীন 2 লাখ টকা প্ৰদানৰ ব্যৱস্থা কৰিছে। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিছে যে যোৱা বিধানসভাৰ বাজেটত অসম চৰকাৰে ঘোষণা কৰি কৈছিল যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ যি দৰমহা আছে সেই দৰমহা সংশোধন কৰা হ'ব আৰু তেওঁলোকক এককালীন এটা সাহায্য দিয়া হ'ব। কিন্তু এই এককালীন সাহায্য কিমান দিয়া হ'ব সেইটো সেই বাজেটত ঘোষণা কৰা নাছিল। আৰু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি কৈছে যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মী সহায়িকাসকলে এককালীন 2 লাখ টকা লাভ কৰিব, লগতে সংশোধিত হাৰত দৰমহাও লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে বাইদেউসকল, এয়াই আছিল ৰঙালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ বাবে কৰা বৃহৎ ঘোষণা। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰকেইটা জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।